বন্ধ দিন এটা পালে যে যত যি কাম আছে গোটেইখিনি যেন সেইদিনাই কৰি পেলাম যেন লাগে। এই চুলিত তেল লগোৱাৰ পৰা আদি কৰি মানে মুখত যদি কিবা কিবি লগাবলৈ আছে সেইখিনিও লগতে কৰি পেলাম। আৰু যদি কিবা খাব মন যায় মানে এই বন্ধ দিনটো খাম বুলি ৰৈ থাকো, কাৰণ বাকী দিনকেইটাত খাবলৈ সময় নহয় আৰু অফিচত খাই গৈ পেট চেট ফুলি আহে যে, সেইটো কাৰণে খোৱা নহয়, বন্ধ দিনতহে খাম বুলি ৰৈ থকা হয়। আৰু এইফালে ৰাতিপুৱা বেপাৰী এজন আহিলে, তেওঁৰ পৰা মাছ ললে মায়ে, আৰু মাছ এগাল ললে দেখিছেনে। এইখিনি বোলে মায়ে শুকুৱাব, আৰু এইফালে কাটি মেলি হালধি সানি কিনে শুকাবলৈ দিছে। এইখিনি বিলঙনি পাত মানে জ্বলি নাযাবলৈ বিলঙনি পাতটো দিয়ে যে, চালনীখনতে শুকুৱাইছে আৰু জুই লগাই দিব তলত। এইফালে দুইজনে পুৰা চাই আছে, আৰু এইফালে ৰবাব টেঙা লাগিলে আমাৰ দেখিছেনে খাব হলে। আৰু এইফালে আমাৰ মায়ে মানে একো কামত এলাহ নাই দেই, ৰাতিপুৱাৰ পৰা গধূলিলৈ যিমান যি আছে মানে আমাৰ দেউতাই কৰিব বুলি ৰৈ নাথাকে, আৰু সকলো কামখিনি নিজে কৰিম নিচিনাকে সকলো কৰি যায় এফালৰ পৰা। আৰু এইফালে খৰি চৰি নিজে আনিছে কাৰণে। আৰু সেইফালে যে এটা ঘৰ আছিলে, সেইটো আমাৰ কুকুৰা ঘৰ আছিলে। ইমান কুকুৰা আছিলে নহয়, আৰু ইমানে চুৰ আছে নহয় ইয়াত। এই কুকুৰা বেৰ কাটি কুকুৰা চুৰ কৰি লৈ গৈছে, তেনেকুৱা। সেই কুকুৰা পুহিব নোৱাৰা অৱস্থা কৰিলে। তাৰপিছত এইফালে মাছখিনি গোটেইখিনি ধুনীয়াকে দিলে, আৰু তলত জুইকুৰা লগাই দিলে, আৰু সেইখিনি আজিতো শুকাব লাগিব, সেইটো কাৰণে এইটো পিছদিনাৰ ভিডিঅ' হয় দেই। পিছদিনা আমি মায়ে মই গলো দাদাহঁতৰ সেইফালে কচু আনিবলৈ। আমাৰ ঘৰত দং কচু নাছিলে, সেইটো কাৰণে আনিবলৈ গলো। আৰু এইফালে যাওঁতে মায়ে কলপাত পালে, কলপাত কাটি ললে, আৰু সেইখিনি ময়ো অকণমান লৈ দিছো আৰু ন, কাৰণ গোটেইখিনিতো মায়ে ল'ব নোৱাৰিব। আৰু এইফালে বৰষুণো দিলেই নহয়, চাওকচোন, একদম মানে বতৰৰ কথা আজিকালি ক'বই নোৱাৰি, এই ৰ'দ এই বৰষুণ। তাৰপিছত এই বাৰীখন ইমান জংঘল হৈ আছে, মই বোলো জোক ওলাব, মই নাযাওঁ দেই, জোকলে ইমান ভয় লাগে, কেনেকা পেলো পেলো কৰি থাকে ন। তাৰপিছত মায়ে সেই কচু চচু আনিলে, আৰু এফালে ঘৰত আনি দেউতাক দি দিলে কচুখিনি কাটিবলৈ। ধুনীয়াকে কাটি আছে, আৰু মই ভিডিঅ'টো কৰি আছো, আৰু ইমান ধুনীয়াকে কাটিছে যাওঁ, সেইখিনি খচখচকে মোৰ ভাল লাগি গৈছে মানে চাই, চাউণ্ডটো ইমান ধুনীয়াকে আহিছে নহয়। লগতে মায়ে শুকাই থৈ দিয়া মাছখিনিও লৈ, আৰু মাছখিনি ধুনীয়াকে শুকালে দেই, এদিনতে শুকালে। আৰু ৰ'দটো ডাঙৰকে দিছিলে, মানে দুপৰীয়া সময়ত আকৌ ৰ'দতো অকণমান দি দিলো বুলি কৈছে, কাৰণ জুইকুৰা অকণমান বেছি হেৰি হৈ গ'ল। আৰু তাৰপিছত এই মাছটো আচলতে ডাঙৰ যে, সেইকাৰণে ভিতৰৰ কাঁইটটো এৰুৱাই দিলে, নহ'লে অকণমান পিছ যাওঁতে অসুবিধা হ'ব বুলি। আৰু এনে সাধাৰণতে বোলে সৰু মাছ বনাই, আৰু সেইকাৰণে ৰংটো অকণমান ক'লা হয়, আৰু এইটো আমাৰ ডাঙৰ মাছ বনাইছে যে অকণমান ৰংটো বেলেগ হৈছে সেইকাৰণে। তাৰপিছত এইখিনি কচু পিচি ললো, মিক্সাৰটো জানেনে বেয়া হৈ থাকিলে নহয় সেইটো সময়তে, আৰু মায়ে দেউতাই দুইটা পতাত পিচিব লাগি গৈছে, মানে কি মানে খামে আৰু এবাৰ শুকতি বুলি। আৰু মই ভবাই নাছিলো কচুৱে যে ইমান হাতখন খজাব বুলি। মই চোৱাই নাছিলো, মানে অকল মিক্সিত দিওঁতেহে সেইখিনি দি দিছিলো, সেই তাতে মানে হাতখন খজতি থাকিব পৰা নাই। নেমু লগাইছো, হেণ্ড ৱাছ কৰিছো, তাৰপিছত সেই কচুখিনি পিছা হৈ গ'ল। দেউতাই পুৰা পিচি দিলে, পতাতে পিচি দিলে, আমাৰ মানে সেই ৱাল খুন্দুনাও নাছিলে। তাৰপিছত তেনেকে পিচি দিলে, আৰু এইখিনি ধুনীয়াকে ভাজি দিলে। ৰংটো খালি বগা হৈছে দেই, ডাঙৰ মাছ যে সেইটো কাৰণে বগা হৈছে। আৰু এইফালে ময়ো শাক বনাবলৈ লৈছো, আৰু মাছৰ চব্জি বনাইছো। তেন্তে আজিলৈ